নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম দৰ্পণ ক্লাছেছ আৰু আজি 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা গ্ৰেড 3 গ্ৰেজুৱেট লেভেল ফাৰ্ষ্ট হাফৰ প্ৰশ্নসমূহ কৰি দিয়া চেষ্টা কৰা হৈছে। আপোনালোকে কিমান পাই চাব পাৰে। প্ৰশ্নখিনি বনাওঁতে আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিছোঁ। আহকচোন ভিডিঅ'টোলৈ যাওঁ। ইয়াতে প্ৰথম প্ৰশ্ন, চিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে লাডাখৰ চিয়াচেন কোনটো উদাহৰণ হয়? এইটো এটা হিমবাহ হয়। অপশ্যন বি শুদ্ধ উত্তৰ হয়। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 2 এটা মেথছ আছিলে, যিহেতু এইটো ই ছিৰিজৰ প্ৰশ্ন। এই ছিৰিজৰ প্ৰশ্ন কাকতখন আমি ছল্ভ কৰিবলৈ ওলাইছোঁ। 2 নম্বৰ মেথছৰ প্ৰশ্নটো আপোনালোকে দেখিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 0.64। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 3, অফিচিয়েল স্পন্সৰ অফ হকী টিম অফ ইণ্ডিয়া। হকী টিমৰ অফিচিয়েল স্পন্সৰ হৈছে উৰিষ্যা, সেয়েহে শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছৰ প্ৰশ্নলৈ যাম। পিছৰ প্ৰশ্ন নম্বৰ 4, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? সেইটো আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 বাৰ। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 5, নিম্নলিখিত কোনখন দেশৰ বৰ্তমান অস্তিত্ব নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেকোস্লোভাকিয়া। এতিয়া বৰ্তমান চেকোস্লোভাকিয়া নাই। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 6, হু এমং দ্য ফলোয়িং হেজ বিন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 2024। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ গুলজাৰ। গুলজাৰে এইবছৰ জ্ঞানপীঠ বঁটা পাইছে। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 7, ইয়াতে অংক এটা আহিছিলে, এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰপিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হৰ্ষোত্তম পথেৰে পুনৰ পিলৈ ঘূৰি আহে। মানুহজনে অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য উলিয়াবলৈ দিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, আপোনালোকে কৰিলে চাব, অপশ্যন বি 2π + r কিলোমিটাৰ তেখেতে দূৰত্ব অতিক্ৰম কৰে। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 8, নিম্নলিখিত কোনটো সংগীতৰ এক আছুতীয়া বঁটা? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গ্ৰেমি এৱাৰ্ড। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। 9 নম্বৰ প্ৰশ্ন, এফ্লুৱেণ্টৰ চিননিম সুধিছিলে। এফ্লুৱেণ্টৰ চিননিমটো হৈছে ৱেলথি। তাৰপিছৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্ন, পদ্মনাভ স্বামী মন্দিৰ ক'ত অৱস্থিত আহিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থিৰুৱনন্তপুৰমত পদ্মনাভ স্বামীৰ মন্দিৰ অৱস্থিত। তাৰপিছৰ প্ৰশ্নলৈ যাম। ইয়াত দিছিলে @ থকা অপশ্যনটোত কি প্ৰতিস্থাপন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 214। তাৰপিছৰ প্ৰশ্ন নম্বৰ 12। 12 নম্বৰ প্ৰশ্ন, এ 6-faced dice is made in such a way that the sum of the dots on the opposite faces are always equal. Which of the following pairs is not opposite facing pair of the die? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 আৰু 4। তাৰপিছৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন, কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ নৃত্য আহিছিল? কালবেলিয়া এটা ইউনেস্কো হেৰিটেজ ডেন্সো হয়। ই ৰাজস্থানৰ ফক ডেন্স হয়। সেয়ে অপশ্যন ডি থৰ মৰুভূমি অঞ্চল শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 14, 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান সুধিছিলে? নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব অপশ্যন এ 12 চেণ্টিমিটাৰ। তাৰপিছৰ প্ৰশ্নলৈ যাম। 15, ইয়াত দিছে ৰজা ললিতাদিত্য ক'ৰ ৰজা আছিলে? এইটো হ'ল কাশ্মীৰৰ ৰজা আছিলে তেখেত। কাশ্মীৰ অঞ্চল তেখেতে শাসন কৰিছিল। তাৰপিছৰ প্ৰশ্ন নম্বৰ 16, 2ৰে হৰণ কৰিলে 1 ভাগশেষ পাব পৰা, 3ৰে হৰণ কৰিলে ভাগশেষ 2 পাব পৰা আৰু 4ৰে হৰণ কৰিলে ভাগশেষ 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো কোনটো আছে?
তো উত্তৰটো হ'ব অপশ্যন ডি 11 শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 17 উমানন্দ মন্দিৰ ক'ত অৱস্থিত আছে? এইটো ভস্মাচলত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী পৰিমাণৰ কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। এতিয়া বৃত্তখণ্ডটোৰ ক্ষেত্ৰফলটো উলিয়াব কৈছিলে। ইয়াৰ ক্ষেত্ৰফলটো হ'ব অপশ্যন এ 3 পাই। তাৰ পিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 19 দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10 যোগফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে প্ৰাপ্ত সংখ্যাটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 101। তাৰ পিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 20 হুইচ ৱৰ্ড উড ইউ ৰিপ্লেচ ফৰ দ্য আণ্ডাৰলাইনড ৱৰ্ড টু ৰিভাৰ্চ দ্য মিনিং অফ দ্য চেণ্টেন্স, মানে ইয়াৰ অপজিট ৱৰ্ডটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেটাৰ। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। 21 নম্বৰ প্ৰশ্ন ইয়াতে এগৰাকী আইতাই বনভোজ ৰান্ধি আছিল প্ৰশ্নটো আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14। প্ৰশ্ন নম্বৰ 22লৈ যাম। সাগৰ দেখিছা কবিতাটো কোনে লিখিছিল? দেৱকান্ত বৰুৱাই লিখিছিল। ছিম্প্লিফাই কৰিবলৈ আহিছিলে। এই ছিম্প্লিফাই কৰা উত্তৰটো হৈছে আপোনালোকে চাওক অপশ্যন চি শুদ্ধ উত্তৰ। এইটো হৈছে শুদ্ধ উত্তৰ হ'ব। কৰি চালে 8 ওলাব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 24 প্ৰদত্ত 5টা সংখ্যা দিয়া আছে। এই অংকটো প্ৰশ্নটো পঢ়ি চাব। প্ৰতিটো সংখ্যাৰে অংককেইটা অৰ্ধক্ৰমত সজোৱাৰ পিছত ইয়াৰ পাৰ্থক্য কিমান হ'ব সুধিছিলে। ইয়াৰ উত্তৰটো হৈছে 222। অপশ্যনটো হ'ব 222 অপশ্যন এ। তাৰ পিছৰ প্ৰশ্ন 25 নম্বৰ প্ৰশ্ন কোনজন পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। তাৰ পিছৰ প্ৰশ্ন 26 নম্বৰ প্ৰশ্ন বায়' ৰিফাইনাৰীৰ যিটো ৰ' মেটেৰিয়েল কি হয় সুধিছিলে। ইয়াৰ ৰ' মেটেৰিয়েলটো হ'ব বেম্বো। তাৰ পিছৰ প্ৰশ্ন 27 RRR ৰাজস্থান ৰয়েলছৰ আৰু এখন হোম গ্ৰাউণ্ড জয়পুৰৰ বাহিৰে কি সুধিছিলে। এইটো হ'ব গুৱাহাটী। 28 নম্বৰ প্ৰশ্নলৈ যাওঁ। সৰল কৰা দিছিলে এইটো এটা। সৰল কৰাটো চাওক। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব। আপোনালোকৰ কিমানৰ শুদ্ধ হৈছে এবাৰ মিলাই চাব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 29 ইনকাৰেক্ট টাৰ্ম কোনটো সুধিছে। ইয়াতে ইনকাৰেক্ট টাৰ্মটো হ'ব অপশ্যন ডি 40। কিহৰ কাৰণে ব্যাখ্যা কৰি নাযাওঁ আপোনালোকে, কাৰণ ব্যাখ্যা কৰিবলৈ গ'লে যথেষ্ট সময় ল'ব, সেইকাৰণে আপোনালোকে চাই যাব। তাৰপিছৰ প্ৰশ্ন 30 নম্বৰ প্ৰশ্ন টয়টাৰ হেডকোৱাৰ্টাৰ ক'ত সুধিছিলে। টয়টাৰ হেডকোৱাৰ্টাৰ জাপানত আছে। আমি সকলোৱে জানো এইটো এটা জাপানীজ কোম্পানী। তাৰপিছলৈ যাওঁ। পিছৰ 31 নম্বৰ প্ৰশ্নটো হৈছে যদি 1ৰ পৰা nলৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফল pnৰে সূচিত কৰে p1 + p2 + p3 আৰু p4ৰ মান সুধিছিল, যোগফল সুধিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 33। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। দাণ্ডিয়া ৰাস ক'ৰ পপুলাৰ ডেন্স সুধিছিলে। দাণ্ডিয়াটো গুজৰাটৰ পপুলাৰ ডেন্স হয়। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। 33 নম্বৰ প্ৰশ্ন এটা জিঅ'মেট্ৰিক চিত্ৰৰ কথা কৈছিলে য'ত প্ৰতিটোৰে দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে আৰু প্ৰতিযোৰৰ দৈৰ্ঘ্য আছিল 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। তো প্ৰশ্নটো আপোনালোকে দীঘল আছে পঢ়ি ল'ব। ইয়াৰ উত্তৰটো হ'ব চিত্ৰটোৰ ক্ষেত্ৰফলটো হ্ৰাস পাব। এই চিত্ৰটোৰ ক্ষেত্ৰফলটো হ্ৰাস পাই যাব। সেইটো অপশ্যন এ শুদ্ধ হ'ব। তাৰপিছৰ প্ৰশ্ন 34 নম্বৰ প্ৰশ্ন দিছিলে এটা ঘড়ী 30 মিনিটৰ মূৰে মূৰে আৰু আনটো ঘড়ী 25 মিনিটৰ মূৰে মূৰে বাজে। তো 6 বজাত যদি এবাৰ বাজে তেতিয়াহ'লে নেক্সট কেতিয়া বাজিব। নেক্সট 8টা বজাত বাজিব আকৌ। তাৰপিছৰ প্ৰশ্ন 35 নম্বৰ প্ৰশ্নলৈ যাওঁ। চুৱেজ কেনেল ক'ত আছে সুধিছিলে। এইটো ইজিপ্তত আছে। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 36 cos θ যদি 5/13 হয় তেতিয়াহ'লে sin θ ৰ ভেলুটো সুধিছিলে। sin θ ৰ ভেলুটো হ'ব c 12/13। তাৰপিছৰ প্ৰশ্নলৈ যাম।
কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি সুধিছিলে। তো ইয়াতে দিয়া ষ্টেটমেণ্টকেইটাৰ ভিতৰত ছিকিম আমাৰ পশ্চিম দিশত অৱস্থিত, এইটোৱে শুদ্ধ ষ্টেটমেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 38, যদি লেখক শিক্ষক আৰু সংগীতজ্ঞ হয় তেতিয়াহ'লে কোনটোৱে প্ৰতিনিধিত্ব কৰিব খুজিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছৰ প্ৰশ্নলৈ যাম। 38 নম্বৰ প্ৰশ্ন, 39 নম্বৰ প্ৰশ্ন, হু হেজ বিন অনাৰ্ড উইথ আছাম বৈভৱ 2024? আছাম বৈভৱ ৰঞ্জন গগৈক দিয়া হৈছিল। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ যাম। 40 নম্বৰ প্ৰশ্ন, ইউক্ৰেইনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ কথা সুধিছিল। ইউক্ৰেইনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে অপশ্যন ডি ভলদিমিৰ জেলেনস্কি। তাৰপিছৰ প্ৰশ্ন নম্বৰ 41, জম্মু কাশ্মীৰৰ মাউণ্টেইন ৰেঞ্জটো কি সুধিছিলে? এইটো হ'ব পীৰ প্ৰাঞ্জল। অপশ্যন এ শুদ্ধ। ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰ কোন সুধিছিলে? এইটো হৈছে ৰীমা দাস। অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। এক 43 নম্বৰ প্ৰশ্নটো এটা অংক কৰিব দিছিল। 1% of 1 plus 2% of 2 and 3% of 3। ইয়াৰ অংক কৰিলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 0.14। 44 নম্বৰ প্ৰশ্ন, কোনজন ইয়াৰ ৰেষ্টলাৰ বুলি সুধিছিলে? মল্লযোদ্ধা। আমি জানো সুশীল কুমাৰ এজন মল্লযোদ্ধা। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। ইয়াতে ৱাৰ অফ ৰোজেছ সুধিছিল। ৱাৰ অফ ৰোজেছ ব্ৰিটিছ সিংহাসনৰ কাৰণে যুদ্ধ হৈছিল। এইটো চিভিল ৱাৰ আছে। 46 নম্বৰ কুৱেশ্যনটো আছিলে, এইকেইটাৰ ভিতৰত কোনটো অমিল আছিল? ইয়াতে সাধাৰণতে আমি কিতাপ এখনৰ কথা যদি ভবা যায়, সূচী, আককথা, অধ্যায় গোটেইকেইটাই থাকে, কিন্তু তথাপিও সূচী থাকিলে অধ্যায় থাকে, সেয়েহে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 47, ইফ Saturn is coded as এনেকৈ কুৱেশ্যনটো যিটো আছিলে, সেয়াৰ অপশ্যনটো বি VQ BM VR। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন 48, তলৰ কোনটো প্ৰদত্ত নিম্নলিখিত কোনটো চিত্ৰই সৰ্বোত্তমভাৱে চিহ্নিত কৰিব দিছে? ইয়াতে অপশ্যনটো এ কেট ফেট ৰেট এইটোৱে হ'ব লাগে। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনজনে জ্ঞানপীঠ বঁটা লাভ কৰা নাই আহিছিল? হীৰেণ কুমাৰ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য এতিয়ালৈকে কোনো জ্ঞানপীঠ বঁটা লাভ কৰা নাই, বাকীকেইজনে লাভ কৰিছে। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 50, তলত দিছে যে অধাতৱ খনিজ পদাৰ্থ কোনটো? সেইটো হ'ল বক্সাইট। বক্সাইট খনিজ পদাৰ্থ নহয়, অধাতৱ নহয়। 51 নম্বৰ প্ৰশ্নলৈ যাওঁ। IPL মেচসমূহ ক'ত অনুষ্ঠিত নাই হোৱা সুধিছিল। ইয়াৰ পাটনাত হোৱা নাই আজিলৈকে অনুষ্ঠিত। অপশ্যন চি শুদ্ধ উত্তৰ। 52 নম্বৰ প্ৰশ্ন, দ্বিঘাত সমীকৰণটোৰ সমাধানকেইটাৰ যোগফল উলিয়াব দিছিল। ইয়াৰ অপশ্যন চি শুদ্ধ উত্তৰ 5/2। 53 নম্বৰ কুৱেশ্যন, ইয়াত আছিল সূৰ্যোদয়ৰ পিছতে ৰাজীৱে আৰু সমীৰৰ লগত কথা পাতোতে সমীৰৰ ছাঁটো ৰাজীৱৰ সোঁফালে পৰি আছে। সমীৰ কোনফালে মুখ কৰি আছিল সুধিছে। এইটো দক্ষিণ দিশে মুখ কৰি আছিল হ'ব, কাৰণ যিহেতু ৰাতিপুৱা সময় আছিল। PT ঊষা কোনবিধ খেলৰ লগত জড়িত সুধিছিল। অপশ্যন এ এথলেটিক্সৰ লগত জড়িত, তেখেতে দৌৰিছিলে। 55 কুৱেশ্যন, 55 নম্বৰ কুৱেশ্যনটোত এটা বাক্য এৰেঞ্জ কৰিব দিছিলে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2, 4, 1 আৰু 3। তাৰপিছৰ প্ৰশ্ন, এইটো এটা সৰল কৰা অংক আহিছিল। √225/729 -25/144 -16। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি -11/36। তাৰপিছৰ প্ৰশ্নলৈ যাম। প্ৰশ্ন নম্বৰ 57, ইয়াত দিয়া আছিলে কোনো বিধায়িনী সংস্থা বা অথবা আইনীভাৱে গঠিত কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ
বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিযোগনামা বা ইম্পিচমেণ্ট। সেয়েহে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন, ইয়াৰ শুদ্ধটো হ'ব, শুদ্ধকৈ যিটো স্পেল কৰা আছে দিছে অপশ্যন এ কনজাৰ্ভেশ্যন, এইটোহে হ'ব। তাৰপিছৰ প্ৰশ্ন 49, মেজৰ ধ্যানচান্দ কাপ কিহৰ লগত জড়িত? এইটো হকীৰ লগত জড়িত, যিহেতু মেজৰ ধ্যানচান্দ এগৰাকী হকী প্লেয়াৰ আছিল। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনটো কাণত পিন্ধা গহনা অসমীয়া গহনা আছিল? থুৰীয়া কাণত পিন্ধে, আমাৰ আইতাসকলে পিন্ধিছিল। তাৰপিছৰ প্ৰশ্নলৈ যাম। 61 নম্বৰ কুৱেশ্যন, কলম্বাছৰ ক'ত জন্ম হৈছিল? কলম্বাছ ইটালীত জন্ম হৈছিল, অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। তাৰপিছত এটা মেথছৰ কুৱেশ্যন আছিল 62, ইয়াৰে কোনটো সংখ্যা তলৰ বহিব, অপশ্যন বহিব সেইটো দিয়া আছিলে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 6, হেছটোত 6 বহিব। 63 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। পপুলেশ্যন বাঢ়ে 10%কৈ প্ৰত্যেক বছৰে, 3 বছৰত কিমান জনসংখ্যা বাঢ়িব? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ 13,310 হ'ব। তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন এটাৰ সমাধান কেইটাৰ পূৰণফলৰ উত্তৰটো কিমান হ'ব সুধিছিলে। এইটো অপশ্যন বি 3 হ'ব ইয়াত দিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ। 65 নম্বৰ প্ৰশ্নলৈ যাওঁ। কিৰা আৰু ঘো কোনটো দেশৰ জাতীয় পোচাক দিছিল? মহিলাসকলৰ জাতীয় পোচাক হয় ভূটানৰ, অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। ইয়াত যিখিনি শুদ্ধ হয় সেইখিনিত মই মাৰ্কিং কৰি যোৱা নাই, সেইখিনিহে মই মাৰ্কিং কৰি গৈছোঁ, যিহেতু আগতীয়াকৈ প্ৰশ্নখনত মাৰ্কিং কৰা আছিলে। ইয়াত দিয়া আছে মহাভাৰতৰ পাৰ্ট কোনটো হয়? গীতা মহাভাৰতৰ পাৰ্ট হয়, সেয়েহে অপশ্যন ডি শুদ্ধ হ'ব। ইয়াত এটা ডায়েগ্ৰাম দিয়া আছিলে আৰু তাৰ ভিতৰত ট্ৰেইনিঙলৈ কোনখিনিক পঠাব লাগিব সুধিছে। যিহেতু ট্ৰেইনিঙলৈ পঠাব লগা অকল নাৰ্ছখিনিৰ কথা সুধিছে, সেয়েহে যিখিনি নাৰ্ছে ট্ৰেইনিং পোৱা নাই সেইখিনি হৈছে 4 নম্বৰ, অপশ্যন বি শুদ্ধ হ'ব। 68 কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 68ত সুধিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্যৰ কথা সুধিছিল। হাৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য হয়। 69 নম্বৰ কুৱেশ্যন, কোনো 9টা পৰ্যবেক্ষণৰ গড় মান 9, 5টাৰ 10 আৰু শেষৰ 5টাৰ গড় মান 8 হ'লে পঞ্চম পৰ্যবেক্ষণৰ মান কিমান সুধিছিলে? ইয়াৰ উত্তৰটো অপশ্যন ডি শুদ্ধ হ'ব, 10 হ'ব। তাৰপিছলৈ যাম। 70 নম্বৰ প্ৰশ্ন, যিহেতু 150 প্ৰশ্ন আছিলে ভিডিঅ'টো অলপ দীঘল হ'ব। ইয়াত দিছে তলৰ অমিলটো কোনটো? ইয়াত বাকীকেইখন বেদ হয়, আয়ুৰ্বেদটো কিন্তু বেদ নহয়, সেইকাৰণে আয়ুৰ্বেদেই শুদ্ধ হ'ব, অপশ্যন ডি। 71 নম্বৰ কুৱেশ্যন, প্ৰাইড আৰু প্ৰেজুডাইজ কোনে লিখিছিল? এইটো শুদ্ধ হ'ব, অপশ্যন এ জেন অষ্টিন। তাৰপিছৰ প্ৰশ্ন, মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰা কোনটো খেলৰ লগত জড়িত সুধিছিলে? সেইটো অপশ্যন ডি শুদ্ধ উত্তৰ, টেবুল টেনিছ। তাৰপিছৰ প্ৰশ্ন, ইয়াতে পিপুল হু আৰ ৱাকিং এই আণ্ডাৰলাইন কৰা কবিৰূপে আমি বিনন্দ চন্দ্ৰ আগৰৱালাদেৱক জানো, সেয়েহে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। 75 নম্বৰ প্ৰশ্ন, ইয়াত দিয়া কেইটাৰ ভিতৰত কোনটো শুদ্ধ সুধিছে? অপশ্যন চি 70% পানীৰে পৃথিৱী আগুৰি আছে, এইটোৱে শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ যাম। দালাল ষ্ট্ৰীট ক'ত অৱস্থিত সুধিছে? মুম্বাইত অৱস্থিত হয়, অপশ্যন ডি শুদ্ধ উত্তৰ। শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল সুধিছে? অপশ্যন এ ঔৰংজেব শুদ্ধ উত্তৰ হ'ব। আইডেণ্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ভাৰ্ব, ভাৰ্বে একশ্যন বুজায়, সেয়েহে একশ্যন ৱৰ্ড শুদ্ধ উত্তৰ, অপশ্যন চি শুদ্ধ হ'ব। তাৰপিছৰ নম্বৰ প্ৰশ্ন বা 79,
এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত ৭২ সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল। দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণ যদি হয়, তেতিয়াহ'লে দলটোত থকা মুঠ ল'ৰাৰ সংখ্যা কিমান সুধিছিলে। ইয়াতে ল'ৰাৰ সংখ্যা হ'ব ৬জন, সেয়েহে অপশ্যন এ শুদ্ধ হ'ব। ৮০ নম্বৰ প্ৰশ্নলৈ যাওঁ। ৮০ নম্বৰ প্ৰশ্নত কালেক্টিভ নাউন সুধিছে চিপৰ, সেইটোক ফ্লিট বুলি কোৱা হয়। অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আছে চাণক্য কোনজন ৰজাৰ উপদেষ্টা আছিল? উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপিছৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখন, সেইখন হ'ল অগ্নিস্নান। অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। ৮৩ নম্বৰ প্ৰশ্ন, টাইকোৱাণ্ডো ক'ত উৎপত্তি হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোৰিয়াত। তাৰপিছৰ প্ৰশ্ন, আটাইতকৈ বেছি অলিম্পিকত মেডেল লাভ কৰা খেলুৱৈ কোন? এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাইকেল ফেল্পছ। মধুশালা আৰু অগ্নিপথ কোনে ৰচনা কৰিছিল? হৰিবংশ ৰায় বচ্চন হয়। শুদ্ধ উত্তৰ অপশ্যন বি হ'ব। 86 নম্বৰ কুৱেশ্যন, 50জন শিক্ষাৰ্থীৰ এটা শ্ৰেণীৰ পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5। পুনৰীক্ষণত দেখা গ'ল যে এটা তথ্য ভুলকৈ অন্তৰ্ভুক্ত হৈছিল, 85ৰ ঠাইত 58 লিখা হৈছিল। তেতিয়াহ'লে শুদ্ধ গড়টো কোনটো সুধিছিলে? শুদ্ধ গড়টো হ'ব 46.04। অপশ্যন বি শুদ্ধ উত্তৰ। 87 ভাৰতবৰ্ষত কোনবিধ গণতন্ত্ৰ প্ৰচলিত সুধিছিল? অপশ্যন বি ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। শুদ্ধ উত্তৰ। এখন নদীয়ে চুটিপথ লৈ গতি সলনি কৰিলে যিটো জলভাগ হয় সেইটোক কি সুধিছিলে? সেইটো অক্সবো লেক বা অসমীয়াত অশ্বক্ষুৰা হ্ৰদ। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। 89 নম্বৰ কুৱেশ্যনটোত আছে টু বাইনাৰী নাম্বাৰছ 101 and 10 এক্সপ্ৰেছড ইন বাইনাৰী নাম্বাৰছ ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1010। 90 নম্বৰ প্ৰশ্ন, এজন মানুহে বছৰি 6% সৰল সুদত 1 লাখ টকা ধাৰলৈ লৈছিল আৰু চক্ৰবৃদ্ধিৰ সুদত বেলেগক দিছিল 6% একে সময়ৰ বাবে, তেতিয়া তেওঁৰ প্ৰফিটটো কিমান হ'ব সুধিছিলে। তো তেওঁৰ প্ৰফিটটো হৈছিলে 360 টকা। অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। মেডিটেৰিয়ান চি কোন দুটা কণ্টিনেণ্টত বুলি সুধিছে। মেডিটেৰিয়ান চি হয় অপশ্যন বি ইউৰোপ আৰু আফ্ৰিকা। ভূমধ্যসাগৰ ইউৰোপ আৰু আফ্ৰিকাৰ মাজত অৱস্থিত। তাৰপিছত আছিল ইয়াৰ কোনটো অশুদ্ধ? ইয়াৰ অশুদ্ধটো হৈছে ইংলেণ্ডে প্ৰথম টুৰ্ণামেণ্টৰ কাপ জয় কৰিছিল, সেইটো ভুল উত্তৰ। ৱেষ্ট ইণ্ডিজে প্ৰথম ICC ৱৰ্ল্ড কাপ জয় কৰিছিল, সেয়া অপশ্যন চি শুদ্ধ হ'ব। 93 নম্বৰ প্ৰশ্ন, আণ্ডাৰ হিজ নোজ আণ্ডাৰলাইনটোৰ উত্তৰটো মিনিংটো সুধিছিলে। ৰাইট ইন ফ্ৰণ্ট অফ হ'ব, সেয়া অপশ্যন বি শুদ্ধ হ'ব। ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কানাডাৰ পৰা লোৱা হৈছে। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 95, অলিম্পিক ফ্লেগত তলৰ কোনটো ৰং নাই সুধিছিলে। সেইটো সুমথিৰা ৰংটো অলিম্পিক ফ্লেগত নাই। তাৰপিছত আছে গোবি ডেজাৰ্ট কোনখন দেশক চুই গৈছে? গোবি ডেজাৰ্টে চাইনা আৰু মংগোলিয়াক চুই গৈছে, সেইকাৰণে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। তাৰপিছত হোৱাট ডৰেমন কি আছিল বুলি সুধিছে। ডৰেমন এটা কাৰ্টুন চৰিত্ৰ। অপশ্যন ডি শুদ্ধ উত্তৰ। 98 নম্বৰ প্ৰশ্ন, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা আটাইতকৈ দূৰৰ দেশখন হৈছে ইণ্ডোনেছিয়া। অপশ্যন বি শুদ্ধ উত্তৰ। 99 নম্বৰ প্ৰশ্ন, যদি a/b = 4/3 হয় তেতিয়াহ'লে এইৰ মান কিমান সুধিছিলে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 3।
1 নম্বৰ প্ৰশ্ন জানুৱাৰী ৱাজ দ্য ডেছ মন্থ লাষ্ট ইয়াৰ দা আছে কোল্ডেষ্টে শুদ্ধ হ'ব অপশ্যন চি 101 নম্বৰ প্ৰশ্ন তিনিটা সংখ্যা এ বি চি এনেদৰে আছে যাতে এ আৰু বি গসাগু বি আৰু চিৰ গসাগুৰ সৈতে সমান হয় যদি এ আৰু বি লসাগু বি আৰু চিৰ লসাগুৰ 3 গুণ হয় তেন্তে চি আৰু এৰ অনুপাতটো সুধিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1:3 অপশ্যন ডি শুদ্ধ উত্তৰ 102 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন বি 1.6 103 নম্বৰ প্ৰশ্ন ইয়াৰ কোনটো কমন পেটাৰ্ণ নহয় সুধিছে একে পেটাৰ্ণ অনুসৰণ নকৰা সেইটো হৈছে কেডমিয়াম অপশ্যন চি 104 নম্বৰ প্ৰশ্ন এজন মানুহে এক্স হাৰত এক্স সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে দোকানীজনে তেওঁক মুঠ এক্স পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ 156 পৰিশোধ কৰিলে ৰেহাই প্ৰদানৰ পাছত সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 12 টকা তাৰ পিছৰ প্ৰশ্নলৈ যাম প্ৰশ্ন নম্বৰ 105 ইয়াতে সুধিছে তলত কোনটো অসমৰ তাঁৰযুক্ত বাদ্যযন্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টুকাৰী 106 নম্বৰ প্ৰশ্ন ইনডাইৰেক্ট টেক্স কোনটো সুধিছে গুড এণ্ড ছাৰ্ভিচ টেক্স এইটো হৈছে ইনডাইৰেক্ট টেক্স সেইকাৰণে অপশ্যন চি শুদ্ধ উত্তৰ তাৰপিছত ইয়াত দিছে অশুদ্ধভাৱে কোনটো যোৰা মিলোৱা হৈছে ইয়াৰ অপশ্যন ডি ক্লাছ 2 লিভাৰ ইকুৱেল টু অনুপাত বটল অপেনাৰ এইটোৱে অশুদ্ধভাৱে মিলোৱা হৈছে 108 নম্বৰ 1 চেণ্টিমিটাৰ বাহুযুক্ত এক সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য কিমান সুধিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি √3 চেণ্টিমিটাৰ 109 নম্বৰ প্ৰশ্ন প্ৰপাৰ নাউন কোনটো সুধিছে ইয়াত স্পেচিফিক অপশ্যনটো নাম বুজাইছে শুদ্ধ উত্তৰ হ'ব তাৰপিছত 110 নম্বৰ প্ৰশ্নটো যদি a প্লাছ বিৰ অৰ্থ a টো বিৰ উত্তৰ দিশত আছে a% b অৰ্থ a বিৰ পূবত আছে a- বিৰ অৰ্থ a বিৰ পশ্চিমত আছে তেন্তে নেপচুন % শনি প্লাছ ইউৰেনাছ মাইনাছ বৃহস্পতিত নেপচুন সাপেক্ষে ইউৰেনাছৰ কোনটো দিশত অৱস্থান কৰিব সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাউথ ৱেষ্ট 111 নম্বৰ প্ৰশ্ন এটা টেংকি 6ডাল পাইপেৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি 8ডাল পাইপৰ সহায়ত পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 60 মিনিট তাৰপিছতো ডক্টৰ বেজবৰুৱা বোলছবিত নাম ভূমিকাত কোনে অভিনয় কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজেন বৰুৱা অপশ্যন ডি তলৰ কোনজন লন টেনিছ খেলুৱৈ নহয় সুধিছে পুল্লেলা গোপীচান্দ তেখেত বেডমিণ্টন এজন বেডমিণ্টন খেলুৱৈ অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব 114 নম্বৰ প্ৰশ্ন টিয়াও কি দলৰ অধিনায়ক আছিল কোনবিধ খেল অপশ্যন চি ফুটবল খেল তেখেতে অলিম্পিকতো ভাৰতবৰ্ষকো প্ৰতিনিধিত্ব কৰিছিল আইডেণ্টিফাই দ্য ৱাটাৰ ৰিফ্লেকশ্যন অফ দ্য গিভেন ফিগাৰ ইয়াত দিয়া ফিগাৰটোৰ ৱাটাৰ ৰিফ্লেকশ্যনটো হ'ব অপশ্যন চি কোনখন অসমীয়া নভেল নহয় সুধিছে ইয়াত আধা লিখা দস্তাবেজ এখন বায়োগ্ৰাফীহে হয় এখন নভেল নহয় অপশ্যন এ শুদ্ধ উত্তৰ -46ক 3ৰে ডিভাইড কৰিলে ভাগশেষটো কিমান থাকিব সুধিছে অপশ্যন চি 1 থাকিব কাৰেক্ট মিৰৰ ইমেজ অফ দ্য ফিগাৰ সুধিছে কাৰেক্ট মিৰৰ ইমেজটো হ'ব অপশ্যন এ 118 নম্বৰ প্ৰশ্নৰ উত্তৰ
119 নম্বৰ প্ৰশ্ন তথ্যগোট 1,0,-5 3 0 -2 এইটোৰ গড় আৰু মধ্যমাৰ পূৰণফল সুধিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6/11 তাৰপিছত সুধিছিলে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে ই চেতসাৰ বিভংগনত সহায় কৰে 121 নম্বৰ প্ৰশ্ন if sin theta equal to cos theta then the value of 1 plus tan theta ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 অপশ্যন বি 2 122 নম্বৰ প্ৰশ্ন a cone has a base radius of 4 cm আৰু height of 9 cm the volume of the cone সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 48 pi cm cube অপশ্যন বি শুদ্ধ উত্তৰ তাৰপিছৰ প্ৰশ্ন মেডিটেৰিয়ান চিয়ে কোনখন দেশক স্পৰ্শ নকৰে সুধিছিলে পৰ্তুগালক স্পৰ্শ নকৰে অপশ্যন বি শুদ্ধ উত্তৰ তাৰপিছত সুধিছে জুঙাল বলহুৰ মূৰ্তি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল তো ৰহাত 125 নম্বৰ প্ৰশ্নটো আছিল এটা ত্ৰিভুজৰ তিনিটা কোণ 1:3:5 অনুপাতত আছে বৃহত্তম কোণটোৰ মান কিমান সুধিছিল অপশ্যন ডি 100 শুদ্ধ উত্তৰ হ'ব 126 নম্বৰ প্ৰশ্ন এখিনি ভইচৰ চেঞ্জ কৰিব দিছিল প্ৰিভিয়াছ ক্লাইম্বাৰ্ছ হেড কাট ষ্টেপছ ইন দ্য আইচ ইয়াৰ ভইচটো হ'ব অপশ্যন এ ষ্টেপছ হেড বিন কাট ইন দ্য আইচ 127 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া ভইচটো আকৌ চেঞ্জ কৰিব দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাথিং কেন বি ডান আনলেছ উই আৰ গিভেন মোৰ ইনফৰমেশ্যন অপশ্যন বি তাৰপিছত সুধিছে চিমিলাৰ অফ বেকনৰ চিমিলাৰটো হ'ব হিয়েৰ অপশ্যন ডি শুদ্ধ উত্তৰ 129 সুধিছিল ক্লজেষ্ট মিনিং অফ কিন ৰিলেটিভ হয় অপশ্যন ডি শুদ্ধ উত্তৰ তাৰপিছত সুধিছিল ইটালিক কৰি দিয়া এক্সপানচিভৰ মিনিংটো বেষ্ট ডেফিনেশ্যন সুধিছিল এটো হ'ব এক্সপানচিভ সি অপশ্যন সি স্পেচিয়াছ 131 নম্বৰ প্ৰশ্ন গুলিবুল সুধিছিল মানে নিভ অপশ্যন বি শুদ্ধ উত্তৰ হ'ব এটা দিছিল এটা fill in the blanks fill up কৰিবলৈ 136 হেতৰ উত্তৰটো হৈছে he put some oil on the hinge so that it should not squeak মানে সাউন্ড নহবৰ কাৰণে তেখেতে অইল দিছিল 137 টো admired for অপশ্যন সি শুদ্ধ উত্তৰ হ'ব তাৰপিছত আছিল this application was written 140 আছিল written with a pen অপশ্যন বি শুদ্ধ উত্তৰ ইডিউচৰ সিনোনিম সুধিছিল ইডিউচৰ সিনোনিম হৈছে ইলিচিট অপশ্যন বি শুদ্ধ উত্তৰ